সদৌ অসম শল্য চিকিৎসক সংস্থাৰ পৰা আজি ইয়াত সমবেত হৈছোঁ। আমাৰ প্ৰায় 10জন শল্য চিকিৎসক সংস্থাৰ সভ্য আহিছে ইয়াতে। বিভিন্ন ঠাইৰ পৰা আহিছে তেখেতসকলে যোৰহাট, শিৱসাগৰ, নগাঁও, গুৱাহাটী এই অঞ্চলৰ যি বান পীড়িত লোকসকল আছে তেখেতসকলৰ কিছু দৰকাৰী বস্তু যদি আমি যোগান ধৰিব পাৰোঁ আমি কৃতাৰ্থ হ'ম। এই যিখিনি বস্তু আমি গোটাইছোঁ আমি নিজে পইচা সংগ্ৰহ কৰি আৰু কিছু সংখ্যক পইচা আমি সদৌ ভাৰত শল্য চিকিৎসক সংস্থাৰ পৰাও আমি পাইছোঁ। গতিকে সেই উদ্দেশ্যে আজি ইয়াত আমি আহি সমবেত হৈছোঁ। সদৌ অসম শল্য চিকিৎসক সন্থাৰ পৰা আমি ইয়ালৈ আহিছোঁ আৰু আমি অহাৰ আগতে আমি এই জেগাখিনি ঠিক কৰাৰ আগতে আমাৰ মানুহে আহি আগতে ইয়াতে আইডেণ্টিফাই কৰিছে তেওঁলোকৰ কি কি বস্তুৰ দৰকাৰ। গতিকে আমি খাদ্য সামগ্ৰী একো অনা নাই ইয়াতে। আমি আনিছোঁ ফল্ডিং বেডছ, তাৰপিছত আমি আনিছোঁ ফিল্টাৰ, তাৰপিছত মহিলাসকলৰ কাৰণে চাদৰ মেখেলা, বাচ্চাবিলাকৰ কাৰণে কাপোৰ, তাৰপিছত পঢ়া শুনাৰ কিছুমান সামগ্ৰীও আমি লৈ আহিছোঁ। তাৰ লগতে আমি ত্ৰিপাল এখনো চবকে প্ৰভাইড কৰিছোঁ। আমি টোটেল 30 ঘৰ মানুহক ইয়াতে আইডেণ্টিফাই কৰিছোঁ আৰু কিছুমান দমকলো আনিছোঁ। আমি আৰু আমাৰ 2টা কেম্প আছে অহাকালি। চ' এইটো একচুৱেলি আমি অকল ৰিলিফ বুলি নহয়, একচুৱেলি এই মানুহখিনিৰ যিটো মানে আজি ইমান একমাহ ধৰি যিটো তেওঁলোকৰ মানে সমস্যাত তেওঁলোকে মানে ভুগি আছে, তেওঁলোকৰ লগত সহযোগী হ'বলৈহে আমি আহিছোঁ আচলতে। এইটো কৰিবই আমি আমাৰ ফালৰ পৰা। চ' এইখিনি কিবা এটা দিব পাৰিলে এটলিষ্ট তেওঁলোকৰ কেইদিনমানৰ কাৰণে এটলিষ্ট যাতে এটা সকাহ এটা পায়, সেইকাৰণে আমি আহিছোঁ। আৰু ইয়াৰ কাৰণে আমি গোটেই সদৌ অসম চিকিৎসা সন্থাৰ চাৰ্জন শল্য চিকিৎসকসকলক আমি ধন্যবাদ জনাইছোঁ। শিৱসাগৰৰ যিখিনি মানুহে আমাক হেল্প কৰিছে তাক ধন্যবাদ জনাইছোঁ।